বকো সাহিত্য সভাৰ উদ্যোগত আজিৰ তাৰিখ জ্যোতি দিৱস উদযাপন চিৰচেনিহমোৰ ভাষা জননী শীৰ্ষক বাণীৰে আজি কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি জ্যোতি দিৱস। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ নিৰ্দেশত শতদল শাখা বকো সাহিত্য সভাৰ উদ্যোগত আৰু আণ্ডেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হয় জ্যোতি দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। বকো সাহিত্য সভাৰ উপসভাপতি গৌৰাংগ ঠাকুৰীয়া, প্ৰাক্তন সভাপতি সুৰেন চন্দ্ৰ কলিতা, সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসৰ সহযোগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক পবিত্ৰ কৈৱৰ্তৰ তৎপৰতাত আয়োজন কৰা হয় জ্যোতি দিৱস। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ মাতৃগোটৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্যোতি দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হয়। অনুষ্ঠানত জ্যোতি দিৱস আগৰৱালাৰ ৰচিত গীত পৰিৱেশন কৰি আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত বৰ্ণনা দাঙি ধৰে। চেষ্টা নকৰিলেহেঁতেন তেনেহ'লে আমি আজি এই অসমীয়া কথা ক'ব নোৱাৰিলোহেঁতেন। আমি হয়তো বেলেগ ভাষাত কথা ক'ব লাগিলেহেঁতেন। গতিকে এই সাহিত্য সভা, অসম সাহিত্য সভাই অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে কাম কৰিছে। এটা ডাঙৰ শিক্ষকৰ যিমান মানুহ আছে সকলোৱে জানিব এইটো যে বকোত এনেকুৱা এই আণ্ডেৰিটাৰী বালিকা বিদ্যালয় এটা সাহিত্য সভাৰ অনুষ্ঠান হৈছে জ্যোতি দিৱস। গতিকে তোমালোকৰ ফটোবিলাক দেখিব আৰু যেনেকৈ আমি দেখি আছোঁ। খুব ভাল লাগে যদি ইচ্ছাশীল যাবই লাগিব তেওঁলোকৰ তাত। গতিকে মই আহিবৰ কাৰণে যি মোৰ অসুবিধাৰ কাৰণে মই আহিবৰ কাৰণে বাধ্য হৈছোঁ আৰু তোমালোকক লগ পাই শাখাই আমাৰ জ্যোতি দিৱস পালন কৰিছোঁ আণ্ডেৰিটাৰী প্ৰাথমিক বিদ্যালয়ত আৰু এই সুযোগতে আমি এই বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ধৰণে যাতে আমি এই জ্যোতি দিৱসটো বছৰে বছৰে পালন কৰি এই শিল্পীজনক শ্ৰদ্ধা জনাব পাৰোঁ তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। বকো সাহিত্য সভাৰ শতদল শাখাৰ পৰা আণ্ডেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে আমি আণ্ডেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে বকো সাহিত্য সভাক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমি জেনেৰেলি সাধাৰণতে জ্যোতিপ্ৰসাদৰ এই মৃত্যু দিৱসটো শিল্পী দিৱস হিচাপে পালন কৰোঁ, যদিও অসম সাহিত্য সভাই জ্যোতি দিৱস হিচাপে পালন কৰে। গতিকে আমি তেখেতক এগৰাকী সুন্দৰ সাধক হিচাপে আজিৰ দিনটোত সোঁৱৰণ কৰিছোঁ আৰু যুগ যুগান্তৰ। বকোৰ পৰা ৰতন ডাকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।